Hello everyone, আজিৰ এইটো ভিডিঅ'ত আগন্তুক যিটো 4500 LP UP ভ্যাকেন্সি ওলাইছে তাত আপোনালোকৰ যিটো পাৰ্চেন্টেজ আছে আপোনালোকৰ স্কোৰিং পাৰ্চেন্ট আছে সেইটো আপোনালোক কেনেকৈ ওলাব আপোনালোকৰ একাডেমিক মাৰ্ক আৰু টেটৰ মাৰ্ক মিলাই কেনে আপোনাৰ কিমান স্কোৰ হয় টোটাল স্কোৰ হয় এইটো আপোনালোক কেনেকৈ ওলাব এইটো ভিডিঅ'ত আপোনালোকক জনাম সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব খুব ইজিকৈ আপোনালোকক বুজাই দিম কেনেকৈ কৰিব পাৰে আপোনাৰ এইটো কাউন্ট তো প্ৰথমতে আপোনালোকৰ সকলোৰ মোবাইলতে কি থাকে এটা ক্যালকুলেটৰ এপ থাকে তো ক্যালকুলেটৰ এপটো ওলাই লব সাপোজ মই এজন ক্যান্ডিডেটৰ পাৰ্চেন্টেজ ধৰিছো হায়াৰ সেকেন্ডাৰী পৰা স্টাৰ্ট কৰিছো মই হায়াৰ সেকেন্ডাৰী সাপোজ এজন ক্যান্ডিডেটে 68% পাইছে ঠিক আছে তো আমি সকলোৱে জানো যে হায়াৰ সেকেন্ডাৰী পৰা 5% ডিগ্ৰী পৰা 5% বিএড পৰা 5% ডিএলএড পৰা 5% এনেকৈ লয় তাৰ পিছত কি আছে আপোনাৰ টেট আছে টেটৰ পৰা 80% লয় কোনোবাই কৈ থাকে যে এলপিৰ পৰা 85% লব তো 85 লৈ কিনেও আমি কাউন্ট কৰি চাম কিমান মাৰ্ক হয় তো প্ৰথমতে আমি হায়াৰ সেকেন্ডাৰী পৰা স্টাৰ্ট কৰিছো আমি ইয়াতে ইউপি টো দেখাম আগত ইউপি মানে এমই স্কুলৰ আগত দেখাম তো 5% আপোনালোকে এটা দিব প্ৰথমতে ক্যালকুলেটৰত কি দিব 5 এটা দিব তিকেনে পাৰ্চেন্ট সিম্বলটোত ক্লিক কৰিব সাপোজ এজন ক্যান্ডিডেট হায়াৰ সেকেন্ডাৰীত কিমান পাইছে 68% পাইছে এনেকৈ দিব 5% 68 পাইছে ঠিক আছে তাৰ পিছত প্লাস কৰিব প্লাস কৰি কেনে আকৌ 5% কিহৰ গ্ৰেজুৱেচনৰ 5% লৈ লওক সাপোজ গ্ৰেজুৱেচনত এজন ক্যান্ডিডেট কি পাইছে 74% পাইছে আকৌ প্লাস কৰিম এতিয়া দিম বিএডৰ দিম এম স্কুল যেহেতু বিএড ক্যান্ডিডেটে কৰিব পাৰে অকল বিএডৰ পৰা 5% হ'ব আকৌ 5% বিএডত কিমান পাইছে 78% পাইছে তিনটা হৈ গল এতিয়া বাকি কি ৰল আপোনাৰ টেট সিটেট বা আসাম টেট সাপোজ ক্যান্ডিডেটৰ জনে কিমান পাইছে 102 পাইছে টেটত 150 ৰ ভিতৰত তে ডিভাইড কৰিব এতিয়া 102 পালে কিমানৰ ভিতৰত 150 ৰ ভিতৰত কিমান পাৰ্চেন্ট 80 এতিয়া 80 টা মাৰি দিব তো এইজন ক্যান্ডিডেটৰ টোটাল মাৰ্ক কিমান হল 65.4 হল উইথাউট এনসিসি বা গেমৰ কিবা সাৰ্টিফিকেট এক্সট্ৰা কাৰিকুলাৰ সাৰ্টিফিকেট বাদে এজন ক্যান্ডিডেটৰ কি হল 65.4% হল সাপোজ এজনৰ কি আছে এনসিসি সাৰ্টিফিকেট এটা আছে তো প্লাস কৰিব প্লাস কৰি কেনে এনসিসি বি থাকিলে 2 মাৰ্ক এটা দিয়ে এনসিসি সি থাকিলে 5 মাৰ্ক এটা দিব সাপোজ এজন ক্যান্ডিডেটৰ কি আছে এনসিসি বি সাৰ্টিফিকেট এটা আছে তো 2 এটা প্লাস হ'ব এনেকে আকৌ যদি সি থাকে 5 এটা প্লাস হ'ব এনেকুৱা এক্সট্ৰা কিবা কাৰিকুলাৰ এক্টিভিটিজ থাকিলে হেবিলাক তাৰ কাৰণে 5 মাৰ্ক এটা প্লাস হ'ব